আশা আকাংক্ষাটো পূৰ্ণ কৰিবৰ কাৰণে আমি এই ওজাপালিটো গাঁও বুলি আপোনাসকলৰ মাজত আগবাঢ়িছোঁ। দুখ ভুল অপৰাধ সকলো আপোনাসকলে সমাধি সবাৰ চৰণ তলত ঠাই দিব বুলি মই বিনম্ৰভাৱে অনুৰোধ কৰিব আছোঁ। Hey,
এতিয়া আমি জয়তে আপোনাৰ সকলোলৈ অকণমান আগবঢ়াম। চান্দ সদাগৰৰ পুত্ৰ লক্ষীন্দৰ বিয়া ৰাতি পদ্মা দেৱীৰ আদেশত কেনেকৈ কালিনাকে দংশন কৰি বিয়াৰ নিশা বেউলাৱতীক বিধৱা কৰিলে আৰু সেই মৰা লক্ষীন্দৰক লৈ তেওঁ দেৱপুৰত গৈ কেনেকৈ স্বামীক জীয়াই আনিছিলে এই কাহিনীটো বা এই আখ্যানটো আপোনাৰ সকলৰ লগত কাঢ়িলে। আজি চান্দ সদাগৰে তেওঁৰ পুত্ৰ লক্ষীন্দৰক বেউলা কইনাক বিবাহ কৰি আনি লোহাৰ মেৰঘৰত কেনেকৈ সোমোৱাই থলে আৰু কালিনাগে লোহাৰ মেৰঘৰত গৈ কেনেকৈ প্ৰৱেশ কৰি লক্ষীন্দৰক দংশন কৰিলে এই আখ্যানটো আপোনাৰ সকলৰ মাজত ফুটোৱা হওক। দেখা এই বাপতি পুরারি এ পারি হা হা পিয়া নীলা যত্ন করে হা হা উত্তম বা মন কুমারানে কালি হা ওরে রে তোমা কোহি মোর লারে হা হা আমার কর্ম ফলে এ পারি হা হা স্বামী সারি কইলাম হা হা দেখা বিয়া রাতি করিও না ফিরে কালি হা ওরে রে তোমা কহি তোর লারে
বাপুকি নাগে ভগিনীস্ততা জপ কৰা মনে প্ৰতি আই মনসা দিবে নমস্তুতি আপুনি গোটে মৰিগাঁও জিলাৰ কৃষ্ণ মন্দিৰত পূজা কৰিব আহিছে নহয় হয় না এটা পূজা কৰিব আহিছে হয় এটা আপুনি তাত সেৱা কৰলা মই পৰম প্ৰভু কৃষ্ণক সেৱা কৰিছোঁ আৰু লগতে পদ্মা দেৱীয়ে যেতিয়া কালিনাগক পঠাই লক্ষীন্দৰক দৰ্শন কৰিব গতিকে পদ্মা দেৱীকো মই অকণমান নমস্কাৰ কৰিছোঁ আস্তিক উৎসৱ মনে মাতা বাপুকি নাগে ভগিনী স্ততা জৰক কৰা মনে প্ৰতি আই মনসা দিবে দুটি ঘোষা মাত্ৰা ঘোষা মাত্ৰা অৱশ্যে জানো ধুনীয়া গাই শুনাই দিয়া ধুনীয়া গাই শুনাই দিয়া গাই দিয়া নাপায় নাপায় কৃষ্ণনী বিয়াদিটো সদায় বাপৰ গৰম ভাত বাপি মাই কথা শুনি কথা শুনি পিছত বাবা পইচা ভাত এইটো কি লাগে লাগে মোক কৃষ্ণনী বিয়া দিটো জত্ৰা পইচা নাখাই দিছো সদায় বাপৰ গৰম ভাতত ৰুটি চাৰিজন ভাই ককাই তিনিজনে গ'লে কাম কৰি মৰে মানুহজনে কাম নকৰে তাহলে কিন্তু গৰম ভাত খায় আৰু তাহলে জত্ৰা ভাত নাখায় আৰু ভাতত ঠাণ্ডা হৈ নাখায় মাকে জানে আমাৰ সৰু আবাই ঠাণ্ডা ভাত নাখায় তাকে কৈছিল পইচা নাখাই কিন্তু সদায় বাপৰ গৰম ভাতত ৰুটি যেতিয়া ৰুটি কৰি থাকোঁতে ঘৰৰ পৰা এটি যেতিয়া হাতিয়া আনি লোৱা লৈ ঘৰ পাতি ল'বা লৈ যেতিয়া এই কথা শুনি বাপি মাইকী কথা নুশুনি তিৰি দিয়া কথা শুনি পাছত বাবা পইচা ভাতত পইচা ভাত পইচা ভাত জপৰা ভাত কৰ্কৰীয়া ভাত গৰম ভাত ভাত চাৰিবিধ আৰু আজিকালি ল'ৰা ছোৱালীসকলে যদি বিয়া বাৰু কৰি পিতৃ মাতৃ বাক্য অমান্য কৰি বেলেগ হৈ লয় তেওঁলোকে ভালদৰে খাম বুলি কিন্তু পইচা ভাততহে গতি হয় তাৰ অৰ্থ আৰু 2 নম্বৰতে আইচিক উৎসৱ মনে মাতা বাপুকি নাগে ভগিনী স্ততা জৰত কৰা মনে প্ৰতি আই মনসা দিবে নমস্তুতি জগতে মহাজগত তোমারি তিনভুবনে পূজা জয় বিশ্ব হরি জয় বিশ্ব মনসা দেবীর একানন্দতে বিশ্ব হরি জগতী মহা তোমারি তিনভুবনে পূজা জয় বিশ্ব হরি যেনে কাটা সিঙা হব মাৰি শুনি আজি পিছপল ফেলে কিবা লাগিব বোলে বিশ্বহৰি নহয় বিশ্বহৰি নহয় অসুদৰ বিশ্বহৰি নহয় অৰ্থাৎ পদ্মা দেৱী মাতৃ নামহে বহু বস্তু দৰকাৰ হে বোলা কি বস্তু পানী লাগিব কুকুৰে দুটা দুবৰি লাগিব হয় না আৰু কুকুৰে দুটা কোন শিপাত লাগিব তুমি ভগৱান কৃষ্ণ বেগ এটা থৈ আছো ভগৱান কৃষ্ণ পূজা কৰা পানী লাগে ক'ত থৈ দিম দুবৰি লাগে নেকি টেবুলৰ ওপৰতে আছে টেবুলতে আছে তাৰমানে মৈছে নিচিনা নহয় কুকুৰা নিচিনা তিনিয়া নিচিনা কৈ ভৰা কুকুৰা নিচিনা তুলসী কৰি চেংদালি নিচিনা কৰিলে আৰু আপোনালোকৰ ইয়াতে জাবক ধৰি পানী আনে হয় মৰা কলমৰ পৰা
আছে নে নাই? আছে আছে অ। ব্যক্তিগত মুদ্রা খালি পকেট উঠি যায় না তাতে উঠে অৱশ্যে তাতেও হয় নেকি গতিকে পূজা গুৰু পানী লাভ কৰি হয় নেকি আৰু তেতিয়াহে মনসা দেৱী সন্তুষ্ট হয় সন্তুষ্ট হয় তাৰপিছত এতিয়া পদ্মাৱতী উদা পদ্মাৱতী যেতিয়া ধৰ্মনগৰ পঠাই পাতালপুৰৰ পৰা কালিনগৰ লৈ আনিছি ধৰ্মনগৰ পঠাই দিলা যে তোমার তাড়াতাড়ি যাওয়া পাতালপুৰত কালিনগ আছে তাহোঁ মহত্বা এটা কারণ কি সংকট নগৰৰ পাণ্ডৱ সৰাগৰ আহু এটা সাধাৰণ মানুহৰ দেৱৰ দেৱতী কুমাৰ দেৱৰ কুমাৰী ভুৱনে পূজা জয় বিষহৰি এই বিষহৰিৰ লগত বিবাহ আৰম্ভ কৰিছে পৰা যদি মই তাহোঁ ছয়টা পূজা মাৰি পেলাইলো হয় না আৰু সাগৰত 14খন ডিঙা ডুবাই দিলো তথাপি এতিয়া মই কি কৰিছো জানে না মই স্বৰ্গপুৰত গেলো দেৱতাক পুহি ইন্দ্ৰৰ পৰা উঠা দেৱৰ দেৱতী মহাদেৱৰ কুমাৰী ভুৱনে পূজাক লৈ দিছ হৰি উষাক জন্মাইলনীয়া কাহেৰতাৰ ঘৰে অনিৰুদ্ধ দিলা জন্ম অসমে তাৰ উত্তৰে কাহেৰতাৰ ঘৰত গোটে উষাক জন্ম দিলা বেংগাৰ ৰূপত সম্পূৰ্ণগৰত চন্দ্ৰ খোলাগৰত ধুনীয়া তাৰ নাম সুন্দৰী
তাহোন গৰ্ভতে লক্ষ্মীজনক জন্ম দিলা এই দুয়োজনক জন্ম দিলা জাতি স্কুল কৰিয়া চাহে চান্দে মিলি দিবো পঢ়াই দিলা বিয়া চাহে চান্দে মিলি দৈপু বিয়া পাতি দিলা কোনোকে শুনিলো প্ৰভু এইটো এটা কথা শুনা চাহে ৰাজা উজনি নগৰৰ সংস্পং নগৰৰ চন্দ্ৰকোনাগৰ এই দুইজনে গোটেই নীলকণ্ঠতে বেমলা লক্ষ্মীজনক বিয়া পাতি দিছিলা এনে আখাতে বিয়া কাহিনী আছে কি কাহিনী ঘৰটো ধুনীয়া কাহিনী কি কাহিনী কৈ কাহিনী আছে কবা দেই কৈ দিয়া বিয়া লক্ষ্যতে শুনব না বিয়াৰ কাহিনী শুনে বিয়া পাতি ৰহনে বিয়া পাতি ৰহনে
কষ্ট কৰে চেলকনা চেলকনা মাজত কষ্ট কৰিছে ৰাতি কাহিনী পুৱা পেলা ভাই বিয়া পাতিলৰে বিয়া পাতিলৰে চেলাই বোলে চেহেত বনা নিবয়া দিলো কইনা ও দৰা হাজি তাহাম নহয় কি ঘৰৰ নহয় বিয়া পাতিলৰে বিয়া পাতিলৰে হে পদুলিতে দৰা ৰো ফুলচুল লাগিব ও বুজিব হইনা পৰাই গহম বনা দুপলৈ বিয়া পাতিলৰে বিয়া পাতিলৰে বিয়া কাহিনী কহলো ৰাইজক লাগি চাই এই বিয়াৰ কাহিনীটো ইমানতে নাই বিয়া পাতিলৰে বিয়া পাতিলৰে এই সম্পৰ্কে চন্দ্ৰ সদাগৰ আহে নাযায় বিয়া পাতি দিলা চান্দেও সদায় কৰি আৰু কাহে নাযায় লগ লাগি লখিমদাৰ আৰু বেউলাক বিয়া পাতি দিলা আৰু সেই বিয়াৰ ৰাতি শান্ত সদাগৰৰ মেৰ ঘৰত দৰা কইনাক সোমাই থলা হয়নে আৰু তাৰ পাছত কালিনাকে গৈ মানে কালিনাগক পদ্মাৱতীয়ে ক'লে গৈ এয়া কালিনা এই বিয়া ৰাতি তুমি শান্ত সদাগৰৰ পুত্ৰ লখিমদাৰক তুমি দংশন কৰা আৰু আজি বিয়া ৰাতি বেউলা সতী বিধৱা হওক যেতিয়া শান্ত সদাগৰে মোৰ পূজা নিশ্চয় কৰি এই বুলি আজি পদ্মাদেৱীয়ে গৈ কালিনাগক ক'লা হয় না এটা কালিনাগা কৈছি কি ক'লা এটা কথা এটা বৰ্মা ইমানখিনি কথা কৈছা মনবা পৰা নাযায় হয় নেকি নাযায় কিয় কাৰণ কিয় মনবা পৰা নাযায় কথা কৈছি বোলে পৰপিঠা নুশুনি বাকন নাঙল নাথাকি হয় নেকি হয় আপুনি যদি বোলে এটা জংঘলত বা নাঙলৰ কাঠ লৈ আনে আপুনি বোলে বাকন নাঙল লৈ আনে যদি বাছখন লৈ গোটেই বটলাখন লৈ নাঙল ফাঁচি থাকে একজন আহিব ইয়ে অমুৰাব বাবক নাঙল ফাঁচা বোলে হয় কি কাঠৰ অবলা খিলা কাঙলা চাম নাঙল গাড়ী চাওঁ চালা এই কি নাঙল ফাঁচা হয় নেকি এইটো বনা খেতিয়া হ'ব গৰু উঠিব যাব মানুহ যাব এনে নাঙল গুচি গেল আপুনি চাচি আছে আপোনাৰ মানুহ আহিলা তাহুৱে তাৰপিছত অমুৰাব বাবক নাঙল ফাঁচা আহিলে হয় চাওঁ নাঙলখন তেনেকুৱা আহে দাঙি চালা এখানে বহি পোৱা নাঙল ইয়াতে জাবৰ লাগব আপুনি জাবৰ অসমতে লাগি ওলাই যাব তাকে কৈছি আৰু কথা নুশুনিব লোকৰ কথা নুশুনিব বাছত নাঙল নাফাটিব মই তোমাৰ লোকৰ কথা শুনি হয় হয় বহু ঘটনা উঠা হয় বহু ঘটনা কেনেধৰণৰ আপুনি চিকাবৰী চিনি পায় না চিকাবৰী চিনি পায় চিকাবৰী এটা বুঢ়া যি দিলেই হ'ল কি বোলে কথা এটা উজা কৰি চাইছি গোটেই ভগত সকলাই হাঁহি মুখে সেই কথা কৰি গোটেই কান্দা ওলোৱা হ'ব ইমান ডাঙৰ তোমাৰ মনত আছে কৈ দিয়াচোন হ'ব লাগিব আৰু আমাৰ উজাই গোটেই যিখন কথা ক'বা দিছি আপোনালোকে ভুল নধৰিব দেই চিকাবৰীৰ ঘটনা জালুকী বজাৰ আহিন মহাৰ গোটেই 2005 চনৰ ঘটনা হয় নেকি 20 বছৰৰ আগত হয় হয় এতিয়া 25 হয় না 20 বছৰ 20 বছৰ এই চিকাবৰী আকাশী গোটেই জালুকী বজাৰ গুচি গ'ল আহিনৰ 7 তাৰিখে অসমীয়া বাৰ বৃহস্পতিবাৰ জালুকী বজাৰ হ'ব তুমি ইমান হিচাপ ৰাখিছানে হিচাপ থাকে হয় হিচাপ থাকে সেইবিলাক বহু মানুহে হিচাপ পৰ্বত যায় বুলি কয় হিচাপ বৰ বুলিয়ে মাতি হিচাপ পৰ্বত যায় আপুনি মই নামত যাম দে উৰিব যাম দিয়ক হয় নাপায় নাপায় নেকি
নাপায় 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 যেতিয়া ঘূৰি ফুৰিছিল তাহোঁতে এখন পালন কৰি দৰকাৰ সৰিয়হ খেতি কৰিব টাকা নিচি গৈছে 550 টাকা মাত্ৰ আপোনালোকে নিচা নামানিব বোলে এখন গৰু দাম 1 লাখ টকা আৰু 550 টাকা গৰু পাই না 2500 ঘটনা ঘটনা কথা চিন্তা কৰিব তেতিয়া দাম কম কিন্তু দামী গৰু আছে ঘূৰা টাকা নাই ঘূৰি থামতে বেলি নামত হৈ গে পিন নাপাই ভজন কৰো ভাল গৰু নাই গন্না পিঙা মাইকি হোৱা সত্তা স্বাস্থ্য বিধি নাই গোটেই কিনি ল'লা 500 টকা 50 টকা বাচাই গৰুহাট কিনি থৈ এতিয়া ৰচিদ কৰাৰ আগত কথা নাযায় মোৰ টকা নাই ৰচিদৰ ভাড়া বেছি তাৰ ৰচিদৰ ভাড়া ৰচিদ কাটি ল'লা 50 টাকা বজার তুমি গই ওতে আলু ডলা খাইছিলি আর বলে টাইগার ফিলিং শুরু পাই হেডরুম মানে তাহুই টাইগার ফিলিং বাহিরে আনবল কে টাইগার ফিলিং ওলা এক পোয়া আর বলে 5-6 ধার ওলা বলে 100 গ্রাম এরকম মিলাই কোন কোন বটা ফোন তুলিল লই আসি আস্তে করে করতে বড় হাত তুলি বড় লই বেয়া হইয়া আইয়া কিন্তু জালুকি পার হয় কিন্তু জালুকি পার হয় কাছো ধরা কলা কাছো ধরা পার হয়েছি হাজিপাড়ি পাইবে হাজিপাড়ি পার হয়েছি জন্ডুয়াপালা জন্ডুয়া সেন্টিমেন্ট আপনি চিনি পাই এই সেন্টিমেন্ট 60টা ছেংরা আছে সেই হাসি জঙ্গল আছে ছেংরা গোলা সেই হাসি বুলাইছে জলকীয়া জ্বালা আই ঠান্ডা সাইডটা কিছু ডাঙর কথা হই না এটা বড় কিছু কে কোথায় কি করবি তো মই লোক পাম রে দম না পাবি কোন জেনে কেবল কইছি কোথায় কি হলো এটা কি বড় খিলা হতে বড় মন্ডল হয় না কোথায় 5টা গলিটা পিছি হাত পড়ি হইলো আইতে কোন লোক তো হয় নাকি এই বিপদটা ঘুরাই আনন্দ পরিবেশে মুনাফা দেওয়া হয় দুটা পথর পাথর লেগে পিছি রয় ঠান্ডা হলে সুপার ঘুমাই রয় পুরোনি পুরা থাকবো রে থাকবো রে পুরোনি ভবিষ্যৎ ওই আবর্জনা হয়ে গেছে আজি যখন আপনারা জামাজমি পানি আছে প্রতিখান ঘুরে যায় আরাম পায় এই বলছি পরের কথা আপনার কথা শুনে কাণ্ড সদাগুলো মেয়ের ঘর খুলবা লড়ু হয় শুনে পাইছো সহ্য ফুটবলের পৰা সহ্য ফুটবলের পারি সংগ্রহ করে মেয়ের ঘর এটা বিপদ পড়ুয়া তার জন্য প্রবেশ করবো নদী ও রাখিবে দেখা কি করিতে পারে তাকো নাগর পড়া ভক্ত হল হবিয়া দুয়ার তথাপি তুমি ঘর শীতল দিয়া রাখিছে কি করিতে পারে তাকো না করো পড়া বর্তমান বলে সোনা কালি আমার উত্তর ও কালিনা মন দিয়া শুনা কওঁ যত বিৱৰণ
তুমি শান্ত সকলৰ মেৰ ঘৰ সোমাবৰ কাৰণে তুমি ভয় কৰিবলগীয়া নাই অখ্যান মূৰত আছে তাহাই নিকটে কালি চিত্ৰ পাইবা দেখা সমানে নিৰ্ভৰ বনাই আলোচনা কৰি মুখৰ ক্ষেত্ৰত দিয়া কালি দেশৰ সমান হৈ তুমি এই মাত্ৰ বেউলা লখিমদাৰ মেৰ ঘৰৰ ভিতৰত সোমাই আছে আৰু তুমি সেই অখ্যান ৰূপটোত যায় এই কেন্দ্ৰৰ ৰেখাটোৰ মুখৰ ক্ষেপ দি ভঁৰালটো দুখোৱাৰ লগে লগে তুমি এটা বাট দেখিবা হয়নে দেশৰ সমান হৈ তুমি গৈ লখিমদাৰক দংশন কৰিবা এই বুলি ক'লে পতঞ্জে কলা আৰু পাঁচ দিনা বজে কালি লগে কলাপি হ'ব আপুনি কি কৈছে সেয়ে হ'ব মই লগে একালি বজে ঔষধ খাই যাওঁ কি ঔষধ খাইয়ে শুনা নাই সৎপতি ভাই যাত্ৰা চাৰিয় সমত নাই সৎপতি ভাই যাত্ৰা চাৰিয় সমত নাই ৰাঙি বগী লগ কৰি ওলাই ধৰিব হেঁচা মাৰি ডাঙৰ কথা আপুনি ডাঙৰ ডাঙৰ সমাজত কৰি অকণমানে হ'ব থাপচ কৰাই যাত্ৰা মাৰি খেলৈ মুখত দিলা ঘৰ এইটো আমাৰ অসমৰ বস্তু নহয় চাপৰা জিলা চাপৰা জিলা খাই ল'ব আৰু সেই বস্তুটোৰ নাম সৎপতি ভাই সৎপতি ভাই চাপৰা চাৰিও নাই অসমত নাই ৰাঙি বগী লগ কৰি ৰাঙি মানে আৰু বগী মানে চোন ৰাঙি বগী লগ কৰি এই বুঢ়াই ধৰিব হেঁচা মাৰি এই বুঢ়াই হেঁচা মাৰি ধৰিব থাপচ লৈ যাত্ৰা মাৰি খেলৈ মুখত দিলা ঘৰলৈ এই পানী ঔষধ কালি লাগে খাই লৈ পৰিমিতটো নাহিকে আমাৰ সুধাৰ কাৰণে প্ৰাণ দহে পৰাব মোৰ পিতৃয়ে বোলা কইনা মোৰ দেউতাই বাবাই
সদায় বোলে 14 ফুট তলৰ পৰা 14 ফুট ওপৰলৈকে তুমি ঘৰ বনাইছে আৰু শিৱকুণ্ডী কপাল দিছি দুৱাৰ টানিলা তথাপিতো মেঘ ঘৰৰ চিত্ৰ নৰৰিলা হাতৰ পতকৰ কাৰণে কেঁচা কাঠ কাটি আনি অগ্নি জ্বলাইলা জ্বলাইলা তথাপিতো মেঘ ঘৰৰ চিত্ৰখন নাপাইলা 7 দিন 7 ৰাতি কেঁচা কাঠ কাটি জাপি ধুই লগাই দিছি মই গোটেই ভৰি পৰি হৈ গৈছি মেঘ ঘৰৰ কোন ফালে দিছে 1 ফুটা ধোঁৱা বাহিৰ হোৱা 1 ফুটা ধোঁৱা বাহিৰ হোৱা গতিকে আপুনি চিন্তা কৰিব নালাগে ঘৰে পৰিৱেশটো নাহিকে আমাৰ সুধাৰ কাৰণে ৰহে কৰে কোনোবা পেৰেণ্ট ঘৰত কোনোবা না মানৱ পাব ৰাখে সুলতান পাব চাৰি মই লোকে তৰ হোকে মই লোকে তৰ হোকে ভূমি দেখা হুৰি কইনা বৰদতে নাহাৰে হে হা হে 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 ওলা ৰে নাৰে জলপান কৰিবা দিলে কয়া মাৰে হে হা হে 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 ওলা ৰে মাৰে হো ওলা হে তুৰ ভক্তি গণে কইনা তুলিলে হা হে হে হা হে 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 ওলা ৰে হা ওলা এই লজ্জাৰ কাৰণে মই নিদিলো হে হা হে 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 ওলা ৰে হা ওলা হে ৰাজপাই পেলা সতী পঢ়িলাব লীলা হে হা হে হে ওলা ৰে লীলা ৰাজপাই তেওঁলা সতী বুলিলা বচন প্ৰভু চাউল চৰু নাই প্ৰভু কৰিছে ৰন্ধন তুমি তাছে সব কইলা ভগবানে পানি হে হা হে হে ওলা রে পানি ধূপৰ হব খৰি কইনা পদিবে পানি হে হা হে হে ওলা রে পানি ওলা এতিয়া তেওঁলা সতীয়ে কৈছে হে প্ৰভু আজি দিয়া ৰাতি আমাৰ হিন্দু শাস্ত্ৰত ৰন্ধা বঢ়া কৰা ব্যৱস্থা নাই ব্যৱস্থা নাই আজি এই কথা যদি কোনোবা শুনা পাই আমাক যদি গৰিহণা কৰিব গৰিহণা দিব হয়নে গতিকে কুঁহি আৰু নাৰিকলৰ বৰা কুঁহি কলা বস্তু কৰি আছে হা কুঁহিয়াৰ আছে নাৰিকল আছে বৰা কুঁহি কলা কলা হাত কৰিবা পাই পঢ়িলা ঠাণ্ডা হৈছা হয়নে আৰু এইবিলাক খাই যেতিয়া লক্ষ্মীনাৰায়ণ পালন কৰিলে লগে লক্ষ্মাদেৱীয়ে কাম বান মাৰি আৰু কুঁহিয়াৰ খালা আৰু চব কৰি বৰা কুঁহি খালা খাইছে গোটেই লক্ষ্মীনাৰে আস্তে কৰি চালা কৰে গোটেই তাহতে বাগান ভাগ কৰি আছে বাহিৰে পেইটা ভিতরে দিলা 5 নম্বর বলে ফেলে হয়নে মুখত দিব ঢুকি হাতত তুলব তাৰ অৰ্থ কি তাৰমানে হাত কৰিবৰ কাৰণে গোটেই বেউলাই আদেশ দিলা কুঁহিয়া নাৰিকল বৰা কুঁহি গোটেইবিলাক খালা খাৰ পিছত এটা বাগা ভাগ কৰি আছে বাগা ভাগ থাপ কৰি ধুনীয়া দি ৰখিলে দিলা নাকি না থাকে বাহিৰত খাইলা আমাৰ মৰিগাঁও নাথে ভিতরে দিলা 5 নম্বর বলে পিজুগুড়ি রাস্তাত ফেলে 5 পাণ্ডব এই যুধিষ্ঠির ভীম নকুল অর্জুন সহদেব এই 5 পাণ্ডব বলে বাকা কথা ফালি গলা লৈ 5 পাণ্ডব বলে পিজুগুড়ি রাস্তাত ফেলে এইটো তোমাৰ পিজুগুড়ি রাস্তায় এই পিজুগুড়ি রাস্তা যদি মানুহৰ শৰীৰৰ যিটো পিজুগুড়ি ৰাস্তা এই ৰাস্তা যদি ভাঙা চিঙা নহয় সুন্দৰ হৈ থাকে তেতিয়া গোটেই 110 বছৰ 12 বছৰ কিছু সময় পাৰি এই পিজুগুড়ি ৰাস্তা নষ্ট হৈ যাব 50 বছৰ লাগে যে মুখত দিলা ঢুকি কঁঠালৰ গোটেই মুখত ঢুকি পাই আৰু হাতৰ ৰলা ঢুকি এই কঁঠাল খাই লৈ আনন্দতে ফলাহাল কৰিলে লক্ষ্মীনাৰে
শয়ন কৰিলে লখাই বিছনা উপরে ডাকৰ দেখি পদ্মাৱতী হরহিতম নাগদেৱক ডাকি রসদ থাকিয়া পড়লা হাৰে কাম্বা কামত নজনো হইলা বনিয়াল মন্ডল ঘনে ঘনে প্ৰেম লাগ যায় মাগে আলিঙ্গ মাগে আলিঙ্গ হয় নেকি ঘনে ঘনে প্ৰেম যায় মাগে আলিঙ্গ হে হা হে প্রভু নত হে নত হইব সতী গতি বুলি বচনে এতিয়া আমি অকণমান আপোনালোকক দেখুওৱা হ'ল ইমানতেই আমি কথাপাতি সামৰি দিওঁ।